প্ৰশান্ত বৰুৱা নামৰ মানুহ এজনৰ পৰা টকা 1 লাখ সুতত লৈছিলোঁ। সুতৰ মানে ধাৰৰ আপোনাৰ নামটি কুকুৰাচোৰা শিৱসাগৰ হয়। তেখেতৰ পৰা 1 লাখ টকা ল'লোঁ। আপোনাৰ 1 লাখ টকা লৈ পেলাই মই তেখেতে তেতিয়াই মোৰ পৰা কাটিও থৈছিলে পইচা 17,000 টকা এগ্ৰিমেণ্ট আৰু ইণ্টাৰেষ্টৰ নামত 17,000 কাটি থৈছিলে। বাকী মাহে মাহে মই দি আছিলোঁ। মাজে সময়ে দিব নোৱাৰিলে তেখেতে যোনটো গেপ হৈ যায়, গেপ হ'লে আপোনাৰ 3-4 মাহত যোনটো গেপ হ'লে আপোনাৰ 60,000 হৈ গ'ল। তেখেতে সেই সময়ত আপোনাৰ হাই হুলস্থুল কৰে, কিবা কৰে, চেক লগাই কিবা কৰিম কৰে। নহ'লে তেখেতে আকৌ বেলেগৰ পৰা কাৰোবাৰ আনি দিছোঁ বুলি টকা 1 লাখটো আকৌ বেলেগ এটা এগ্ৰিমেণ্ট বনাই তেখেতৰ সুতৰ পইচাটো কাটি লয়। তেনেকৈ কৰোঁতে আপোনাৰ 21 চনৰ পৰা আপোনাৰ লোৱা আছিলে। 21 চনত কিমান দিন দিলে? তেখেতক দিয়ে আছোঁ। আপোনাৰ এই লাষ্ট ফেব্ৰুৱাৰীটো দিছোঁ। আপোনাৰ ফেব্ৰুৱাৰীত 20,000 টকা দিছোঁ। ফেব্ৰুৱাৰী মোৰ সেইটো ৰেকৰ্ডত 20,000 টকা। টোটেল আপোনাৰ অনলাইন ট্ৰেঞ্জেকশ্যন 7 লাখৰ ওচৰা-ওচৰি দিলোঁ। আৰু আপোনাৰ দোকানৰ বস্তুও নিয়ে, সুত দিব নোৱাৰিলে মাজে সময়ে। কেছতো নিলে আপোনাৰ চব মিলাই মেলি 15 লাখৰ ওচৰা-ওচৰি পইচা দিয়ে। 1 লাখত হয়। 15 লাখ টকা দিয়ে। এতিয়া এই 4খন এগ্ৰিমেণ্ট আছে তেখেতৰ ওচৰত। আৰু 2 নম্বৰতে চেক বাদ আছে মোৰ আৰু ৱাইফৰ। চেকবোৰ বাউন্স কৰি পেলাই এনেকুৱা হেৰি কৰিম বুলি সেই 4 লাখ টকাৰ কাৰণে এতিয়া হেৰি কৰি আছে তেখেতে। এজাহাৰ মই শিৱসাগৰ SP ছাৰৰ ওচৰত এজাহাৰ দিছোঁ। তো SP ছাৰে কি কৰে কি নাই এতিয়া তেখেতৰ মোৰ ডকুমেণ্টছখিনি থকাৰ কাৰণে মোৰ 15%কৈ লয় তেখেতে মাহে 60,000 টকা সুত লয়। পইচা নিদিলে আপোনাৰ ফোনত ধমকি দিয়ে, নতুবা আপোনাৰ মেছেজ কৰে। সেইখিনি মেছেজ মোৰ ওচৰত চব আছে। আপোনাৰ মেছেজ কৰে বা ৱাইফলৈ দম দিব ফোন কৰি। নহ'লে মইতো আপোনাৰ তাত শিৱসাগৰত থাকোঁ কাৰণে মোৰ তাত গৈ পেলাই ব্যৱসায় মই তাতে আপোনাৰ সৰুকৈ হাৰ্ডৱেৰ এখন খুলিছিলোঁ। আপোনাৰ তেখেতক সুত দিওঁতে এতিয়া হাৰ্ডৱেৰ মোৰ দোকান দেউলীয়া হৈ আছে। আপোনাৰ আমনি কৰিয়ে আছে। তেখেতে 3 দিনমানৰ আগত আকৌ মেছেজ কৰিছে, চেক লগাই বাউন্স কৰি পেলাই কেছ কৰিম বুলি তেখেতে কৈছে। পইচা খাই হয়। তেখেতৰ লোনৰ সেইবোৰ দেলালিয়ে হয়। তেখেত লোন কাৰোবাৰ টেক্স ফাইল এইবোৰ কৰোঁতে বহুত মানুহক তেখেতে ঠগামি কৰি থৈছে। বহুত মানুহ ওলাব তেখেতৰ হেৰিয়াত। কিছুমান মানে ক'বলৈ বিচৰা নাই। কিছুমানে সন্মানৰ খাতিৰত বহুত ভালকৈ যদি চাৰ্চ কৰে। ব্যৱসায় একো নাই, দেলালি অকল সুতৰ বেপাৰ আৰু কাৰোবাক লোন কৰি দিয়া নামত পইচা ল'ব, কাৰোবাৰ টেক্স ফাইল বনাই দিয়া নামত পইচা ল'ব। তাৰ বেলেগ একো তেখেতৰ ব্যৱসায় নাই। এইকেইদিন এজাহাৰ দিয়াৰ পৰা ফোন কৰা নাই। এজাহাৰ দিয়া দিনাখনৰ পৰা মেছেজ কৰিছিলে, চেক বাউন্স কৰিম বুলি লগাইছিলে। মানে চেক বাউন্স কৰি বুলি মেছেজ কৰিছে। মেছেজৰ মোৰ গোটেইখিনি আছে, স্ক্ৰীনশ্বট আছে তেখেতৰ। আগতো সেইখিনি কৰিয়ে আছে তেখেতে। মোক বুলি নহয়, ভালকৈ চাৰ্চ কৰিলে তেখেতৰ বহুত মানুহ কৰি থৈছে, বহুত মানুহ ওলাব তেখেতৰ।